Activity number 2. Arrange the following sentences as it happened in the lesson. পাঠটোত যি ধৰণে ঘটিছে সেই ধৰণে তলৰ বাক্যবোৰ সজাব লাগে। বাক্যবোৰ খেলিমেলিকে দিয়া আছে। পাঠত যিটো ঘটনা আগত ঘটিছিল আগত লিখিব লাগিব, পিছত ঘটা ঘটনাটো পিছত লিখিব লাগিব দেই। গতিকে ইয়াত 5টা বাক্য আছে। 5টা বাক্যৰ প্ৰথমতে মই কৈ দিছোঁ প্ৰথম বাক্য কোনটো হ'ব, পিছত অৰ্থবিলাক কৈ দিম। প্ৰথম বাক্য হ'ব ইয়াত যিটো 3 নম্বৰত লিখা আছে, পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ। এইটো হ'ব 1 নম্বৰ দি আমি বাক্যটো লিখিব লাগিব। তাৰমানে মানুহে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু বস্তু বাহানি হেৰুৱাইছিল। তাৰপিছত নম্বৰ 2ত আহিব একেবাৰে প্ৰথম বাক্যটো, টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যনছ। অহাকালি প্ৰাতঃসভাৰ পিছত আমি তোমালোকৰ বৰঙণিসমূহ সংগ্ৰহ কৰিম। তাৰ পিছৰ হ'ব ইয়াত যিটো 4 নম্বৰত আছে সেইটো 3 নম্বৰত আহিব। ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা, গীতা এণ্ড ৰাজু ৱেৰ ডিছকাছিং দেয়াৰ কণ্ট্ৰিবিউশ্যন। দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে তেওঁলোকৰ বৰঙণিৰ কথা আলোচনা কৰিছিল। তাৰপিছত হ'ব একেবাৰে শেষত 5 নম্বৰত যিটো আছে সেইটো 4 নম্বৰত আহিব। দ্য গুডছ ভেন এণ্ড এ টিম অফ ভলণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন। সামগ্ৰীৰ ভেনখন আৰু ৰাজু আৰু ৰীতাৰ সৈতে যিটো স্বেচ্ছাসেৱীসকলৰ দল আছে তেওঁলোকৰ গন্তব্যস্থানলৈ ৰাওনা হৈছিল। তাৰপিছত একেবাৰে শেষত 2 নম্বৰত যিটো বাক্য আছে এইটো 5 নম্বৰত আহিব। দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী টু হেভ হেল্পড দ্য পিপল ইন ডিষ্ট্ৰেছ। দলটোৰ সকলো সদস্যই দুখত থকা মানুহখিনিক সহায় কৰিবলৈ পাই বৰ সুখী অনুভৱ কৰিছিল। তোমালোকে বাক্যখিনি পঢ়ি চালে গম পাবা কেনেকৈ ক্ৰমত সজোৱা হৈছে। পাঠত যি ধৰণে ঘটিছে সেই ধৰণেই লাইনবোৰ ক্ৰমত সজাই দিয়া হৈছে। এক্টিভিটি 4. চুজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য গিভেন অপশ্যনছ। এই আণ্ডাৰলাইন কৰা ৱৰ্ডবোৰৰ সঠিক অৰ্থ বিচাৰিব দিছে। ইয়াত 4টা অপশ্যন আছে। আহাচোন পঢ়োঁ। দ্য আৰ্থকুৱেক ডেষ্ট্ৰয়ড মেনি এৰিয়াজ অফ আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। ডেষ্ট্ৰয়ড এই শব্দটোৰ মিনিং কি হ'ব 4টাৰ ভিতৰত? ব্ৰ'ক, মুভড, বিল্ট, ডেমেজড। 4টো হ'ব ডেমেজড। ডেষ্ট্ৰয় মানে ধ্বংস কৰা, ডেমেজ মানে ধ্বংস কৰা। বি. দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন। ডেষ্টিনেশ্যন হিয়েৰ ৰেফাৰ্ছ টু শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গন্তব্যস্থানলৈ গৈছিল বুলি পাঠটোত আছে। গতিকে এই পাঠটোত এই গন্তব্যস্থানে কি বুজাইছে? ডেষ্টিনেশ্যন হিয়েৰ ৰেফাৰ্ছ টু দ্য প্লেগ্ৰাউণ্ড, দেয়াৰ স্কুল, ডিষ্টেণ্ট ভিলেজ, আৰ্থকুৱেক এফেক্টেড প্লেচ। গতিকে কি হ'ব? 4. আৰ্থকুৱেক এফেক্টেড প্লেচ মানে ভূমিকম্প আক্ৰান্ত ঠাই। চি. They were very sad to see the plight and misery of the people. তেওঁলোকে মানুহৰ কষ্ট, দুখ দেখা পাই খুব দুখিত হৈছিল। কি বুজাইছে? এই প্লাইট শব্দটোৱে কি বুজাইছে চোৱাচোন। ইয়াত আণ্ডাৰলাইন কৰা শব্দটো হৈছে প্লাইট। প্লেফুল এনভাইৰনমেণ্ট, ডিফিকাল্ট এণ্ড ছেড ছিটুৱেশ্যন, হেপী ছিটুৱেশ্যন, ফেচেছ। কি হ'ব? ডিফিকাল্ট এণ্ড ছেড ছিটুৱেশ্যন। গতিকে প্লাইটৰ অৰ্থ কি? কঠিন আৰু দুখ লগা পৰিস্থিতি। ডি. এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প। এই গ্ৰেটফুল শব্দটোৰ সঠিক অৰ্থ কি হ'ব? ছেটিছফাইড, হেপী, থেংকফুল, জয়ফুল। গ্ৰেটফুল মানে কৃতজ্ঞ, নহয়নে? গতিকে এই 3টো শুদ্ধ হ'ব। থেংকফুল মানেও কৃতজ্ঞ। Activity number 5. Read the following sentences. They were very sad to see the plight and misery of the people there. B. The team members felt very happy to have helped the people in distress. The first sentence expresses sadness and the second sentence expresses happiness.
Now choose appropriate words from the butterfly and write in the boxes to make meaningful sentences. এই কি কৈছে জানানে 5ৰ A আৰু B এই দুটা সেন্টেন্সৰ প্ৰথমটোৱে দুখ বুজাইছে আৰু দ্বিতীয়টোৱে সুখ বুজাইছে হয়নে আৰু এই তলত কিছুমান বাক্য আছে সেই তলৰ বাক্যবোৰৰ লগত মিলাই এই বাটাৰফ্লাইটোৰ পৰা বিচাৰি বিচাৰি লিখিব লাগে যিটো বাক্যই যিটো প্ৰকাশ কৰিছে সেইমতে লিখিব লাগে যেনেকৈ ধৰা প্লাইট আৰু মিজাৰীয়ে দুখ বুজাইছে আৰু ইয়াতে হ্যাপি মুটে হ্যাপিনেছ বুজাইছে আৰু ইয়াতে স্যাডনেছ বুজাইছে নহয়নে স্যাডনেছ এ বুজাইছে স্যাডনেছ আৰু বি এ বুজাইছে হ্যাপিনেছ এনেকৈ NESS নেছ হ্যাপিনেছ স্যাডনেছ নেছ লগালে সেই অৱস্থাটো বুজায় হয়নে ঠিক তেনেকৈ ইয়াতো লিখিব দিছে কোনটো বাক্যই কি প্ৰকাশ কৰিছে বাটাৰফ্লাইৰ পৰা বাছি উলিয়াই লিখিব দিছে এ কাইণ্ড মেন shows এজন দয়ালু মানুহে কি দেখুৱায় কাইণ্ডনেছ দয়া দেখুৱায় নহয়নে দয়া এ কাইণ্ডনেছ দয়ালু মানুহে দয়া দেখুৱায় কাইণ্ড মেন মানে দয়ালু মানুহ কাইণ্ডনেছ মানে দয়া ঠিক তেনেকৈ টু চোৱা আ হেপী মেন shows এজন সুখী মানুহে কি দেখুৱায় হ্যাপিনেছ এজন সুখী মানুহে সুখ দেখুৱায় নহয়নে হ্যাপিনেছ ইয়াৰ পৰা লিখিছোঁ 3 a sincere person shows sincere personে কি দেখুৱায় sincerity মানে sincere person মানে কৰ্তব্যপৰায়ণ বা নিষ্ঠাবান এজন নিষ্ঠাবান মানুহে কি দেখুৱায় নিষ্ঠা 4 a brave soldier shows এজন সাহসী সৈনিকে কি দেখুৱায় সাহস দেখুৱায় গতিকে brave soldier shows bravery মানে সাহস 5 an honest man shows এজন সৎ মানুহে কি দেখুৱায়